মই এই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজিৰ ঐতিহাসিক ঘুগুহা দৌলৰ বাকৰিত আৰু ঘুগুহা দৌলৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্ৰিৰ তিনিদিনীয়া বৰনাধ্য কাৰ্যসূচী। আজিৰে পৰা যিহেতু এই ঐতিহাসিক ঘুগুহা দৌলৰ প্ৰাংগণত যিহেতু ইয়াৰ যি আচলতে আয়োজক সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ যি শিৱৰাত্ৰিৰ কাৰ্যসূচী আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে বুলি ক'ব লাগিব। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই ঐতিহাসিক ঘুগুহা দৌলৰ বাকৰিৰ যি আচলতে শিৱৰাত্ৰি পূজা ইয়াত অনুষ্ঠিত কৰা হয়, ইয়াতে এই ধেমাজি অঞ্চলৰ সমান্তৰালভাৱে ইয়াত দাঁতিকাষৰীয়া জিলাসমূহৰ বিভিন্ন প্ৰান্তৰ লোকসকল আচলতে ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আগমন ঘটে। আৰু ইয়াত যিহেতু অতি পুৰণিভাৱে ইয়াতে যিহেতু এই ঘুগুহা দৌলত তেওঁলোকে অনুষ্ঠিত কৰি আহিছে মহাশিৱৰাত্ৰিৰ অনুষ্ঠান। আৰু এই মুহূৰ্তত যিহেতু এই অনুষ্ঠানৰ আয়োজক সমিতিৰ বিষয়ববীয়া আছে, এই অনুষ্ঠানটোৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম যে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচী যিহেতু আপোনালোকে এইবাৰ এই মহাশিৱৰাত্ৰিৰ অনুষ্ঠান আয়োজন কৰিছে, কি কি কাৰ্যসূচী থাকিব আৰু গোটেই পৰিৱেশটো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। ৰাইজৰ কেনেধৰণে ইয়াত আচলতে বৰ্তমান ৰাইজৰ সোধ বৈ আছোঁ। পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ ঐতিহ্যমণ্ডিত এই ঘুগুহা দৌলত প্ৰতি বছৰৰ দৰে আমি শিৱৰাত্ৰি উদযাপন কৰি আহিছোঁ, তাৰ ব্যতিক্ৰম নহয় এইবছৰো। আৰু এতিয়ালৈকে আমি দেখিছোঁ যে সমূহ ভক্তপ্ৰাণ ৰাইজে খুব উলহ মালহেৰে এই ঐতিহ্যমণ্ডিত ঘুগুহা দৌললৈ আজিৰে পৰাই অহাৰ আমি পৰিলক্ষিত দেখিছোঁ। আৰু এটা কথা আমি ক'বই লাগিব যে এই ঐতিহ্যমণ্ডিত ঘুগুহা দৌলটো অতি আদৰৰ, অতি শ্ৰদ্ধাৰ আমাৰ সাধনা আৰু উপাসনাৰ যি স্থলী, এই স্থলীত আমাৰ প্ৰতিজন ভক্তই যি আপোনাৰ মনোকামনা পূৰণৰ অৰ্থে আমাৰ ঘুগুহা দৌললৈ আহে। আৰু সেই মনোকামনা পূৰণৰ অৰ্থে আমি যিখিনি সহায় সহযোগিতা সুবিধা কৰি দিব লাগে, আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পন্ন হৈছে বুলি আমি ভাবিছোঁ। আৰু দুই এটা কিছু কাম আছে, আৰু সেই কামখিনি আমাৰ খুব কম সময়ৰ ভিতৰতে আমি সমাধান কৰি আমি প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজক আমি আদৰিবলৈ সাজু হৈছোঁ। আৰু প্ৰায় এই বছৰ আমি প্ৰায় 10-15-20 হাজাৰ মানুহক আমি আদৰিবলৈ প্ৰস্তুতি চলাইছোঁ। আৰু আমি ভাবিছোঁ যে প্ৰতিজন অসমবাসী ৰাইজে আমাৰ ইয়ালৈ আহি আমি যি আমাৰ এই ঐতিহ্যমণ্ডিত ঘুগুহা দৌলৰ যি 73তম মহাশিৱৰাত্ৰি মহোৎসৱটি আমাক যাতে সফল ৰূপায়ণ কৰাত আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু তাৰ লগতে আমি এটা কথা ক'ব খুজিছোঁ যে এইবাৰ বিশেষকৈ এখন ভাওনাৰ দিনৰ ভাগত এখনি ভাওনা হ'ব, তাৰ পাছতে বিভিন্ন কাৰ্যসূচীৰে আমি উলহ মালহেৰে এই মহাশিৱৰাত্ৰিটো আয়োজন কৰিছোঁ। আৰু প্ৰতিজন অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে আহি আমাৰ এই অনুষ্ঠান ভাগত সহায় সহযোগিতা কৰাৰ লগতে আমাৰ শ্ৰী শ্ৰী মহাদেৱৰ শ্ৰীচৰণত আমাৰ এটাই আহ্বান, যাতে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজৰ যি মনোকামনা, এই মনোকামনা যাতে আমাৰ পূৰ্ণ হয়। প্ৰায় আমি 10,000-15,000 আমি লাড়ু প্ৰস্তুত কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। 3 কুইণ্টেল আমাৰ পিঠাৰে আমাৰ লাড়ু আপোনাৰ প্ৰস্তুতি হ'ব, মানে তাতে আমি বনোৱাৰ এটা হেৰি কৰিছোঁ। প্ৰস্তুতি ইতিমধ্যে হৈছে, মহিলাসকল আয়তীসকল আহিছে, আহি ইতিমধ্যে পিঠা চালিছে, জাৰিছে আৰু আপোনাৰ ভাজিবলৈ আৰম্ভ কৰিছে। খুব এটা সুন্দৰ বাতাবৰণৰ মাজেৰে আমি গোটেই আপোনাৰ প্ৰকৃতিৰ সেউজীয়া এই মনোমোহা মানে পৰিৱেশত আমি এই শিৱৰাত্ৰি মহোৎসৱটি উদযাপন কৰিছোঁ। আয়তীসকল আছে, তেওঁলোকে যিহেতু ইয়াতে যিসমূহ আচলতে ইয়াৰ প্ৰসাদ যিহেতু প্ৰস্তুত কৰিব আছে, আমি তাৰ দৃশ্যাংশ দেখাবলৈ আমি চেষ্টা কৰিম। যিহেতু মহিলাসকলে মহাশিৱৰাত্ৰিৰ অনুষ্ঠানৰ বাবে যি আচলতে তেওঁলোকে লাড়ু প্ৰস্তুত কৰিব, আৰু লাড়ু প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে তেওঁলোকে এই দৌলৰ বাকৰিতে যিহেতু তেওঁলোকৰ যি ৰন্ধনগৃহ আছে, ৰন্ধনগৃহত তেওঁলোকে এতিয়া ইতিমধ্যে ইয়াৰ পিঠা খোলা পাতিছে আৰু পিঠা ভাজি থকা পৰিলক্ষিত হৈছে। আৰু এই অঞ্চলত যিহেতু ঘুগুহা দৌলৰ যি বাকৰি যি আচলতে মহাশিৱৰাত্ৰিৰ যি অনুষ্ঠান, এই অনুষ্ঠানত যিহেতু 10,000তকৈ অধিক যিহেতু আয়োজক সমিতিয়ে লাড়ু প্ৰস্তুত কৰিব, তাৰ বাবে ইতিমধ্যে তেওঁলোকে যিহেতু সাজু হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। মহিলাসকলে ইতিমধ্যে যিহেতু লাড়ুৰ বাবে যিসমূহ পিঠা তেওঁলোকে পিঠা ভজাত তেওঁলোকে ব্যস্ত হৈ আছে। এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। তেওঁলোকে যিহেতু যিসকল অতিথি আপ্যায়ন কৰিবলৈ তেওঁলোকে যিহেতু এইসমূহ লাড়ু ইয়াতে তেওঁলোকক ভকতক তেওঁলোকে দিবলৈ তেওঁলোকে সাজু কৰিব। আৰু ইতিমধ্যে গুড় পকাই থকা হৈছে, পিঠা ভাজি থকা হৈছে, মহিলাসকল আহিছে আৰু মহিলাসকলে ইতিমধ্যে সাজু হৈছে। আমি তেখেতলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। পিঠা ভাজি আছে, এতিয়া কওকচোন কেনেকুৱা? পিঠা ভালেই লাগিছে ভাজি, আমাৰ প্ৰতি বছৰে ভাজি থকা হয়। লাড়ু এতিয়া বনাবই, এতিয়া বনাই আছে বনোৱালৈকে। আৰু আপোনালোকে ঘৰৰ পৰা কাম বন কৰি ইয়ালৈ গুচি আহিছোঁ। দিন থাকিম আৰু ইয়াত, ৰাতিও থাকিব পাৰোঁ সময় হ'লে, আৰু কাইলৈ থাকিবই লাগিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে। মানে কেনেধৰণে হয়, যিহেতু আমি
যেহেতু আমি পৰিৱেশটো দেখুৱাইছোঁ তেওঁলোকে যিহেতু ইয়াতে পিঠা ভাজিবলৈ তেওঁলোকে সাজু হৈছে পিঠা ভাজি থকা পৰিলক্ষিত হৈছে আৰু এইসমূহ পিঠাৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে এতিয়া গুৰ পগাই আছে আৰু ইতিমধ্যে কিছু সময়ৰ পিছত তেওঁলোকে এইসমূহ লাড়ু ইয়াতে লাড়ু প্ৰস্তুত কৰিব আৰু যিসকল ভক্তপ্ৰাণ ৰাইজক তেওঁলোকে আপ্যায়িত কৰিবলৈ চেষ্টা কৰিব মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ ইয়াত ঘুগুহা দৌলৰ বাকৰিত ৰাইজ সাজু হৈছে অতিথি আদৰিবলৈ আৰু 15-20 হাজাৰতকৈ অধিক ভক্তপ্ৰাণ ৰাইজক তেওঁলোকে আদৰিবলৈ সাজু হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মহাশিৱৰাত্ৰি যি 73 সংখ্যক যি তেওঁলোকৰ যি আচলতে মহাশিৱৰাত্ৰিৰ যিহেতু পূজা ভাগ তেওঁলোকে ইয়াতে অনুষ্ঠিত কৰিছে কেনেধৰণৰ পৰিৱেশ আপোনালোকৰ জানিব বিচাৰিছোঁ ৰাইজে কেনেধৰণে আপোনালোকে সাজু হৈছে আমাৰ 73তম শ্ৰী শিৱৰাত্ৰি ঘুগুহা 3খন গাঁৱৰ বিশেষকৈ মানুহ আমাৰ আহে কাম কৰিবলৈ এতিয়া আইসকল আহিছে পিঠা ভাজিবলৈ আকৌ পুৰুষসকলো আহিব বিভিন্ন কাম কৰিবহি আৰু কালিলৈ হ'ব বহুত মানুহ হ'ব 10-15-20 হাজাৰ এনেকৈ হৈ যাব ভাল লাগে আৰু পৰিৱেশটো এটা বহুত ভাল লাগে তেওঁলোকেতো বহুত দিনৰ পৰা কাম কৰিয়ে আছেহি এতিয়াও আহি আছে সকলোৱে আমি সকলোৱে লাগি আছোঁ আৰু কামত হয় তেওঁলোকে ইতিমধ্যে যিহেতু ইয়াতে এই মহাশিৱৰাত্ৰি ভাগ যি পূজা ভাগৰ বাবে তেওঁলোকে সাজু হৈছে আৰু যিসকল ইয়াৰ দাঁতি কাষৰীয়া 3খনকৈ গাঁৱৰ লোকে আচলতে যিসকল মহিলা পুৰুষ তেওঁলোকে উভয়ে তেওঁলোকে ইয়াতে সহযোগিতা আগবঢ়াই আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু ইতিমধ্যে কাইলৈ যি আছিলে মহাশিৱৰাত্ৰি যি পুৱাৰে পৰা আচলতে পুৱত নিশাৰ পৰা ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিব আৰু এই ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে ঘুগুহা দৌল শিৱৰাত্ৰি আয়োজন সমিতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ